আমি হেৰি 11 টাকা দৰমহা পাইছিলোঁ আগত। কিমান বছৰ আগতে? বহুত দিন হ'ল। তেতিয়া ভাইটি চাহেব আছিল, সৰু সৰু থকাৰ পৰা কাম কৰিছোঁ আমি। কাম কৰাতে আগে হা কিমান দৰমহা আছিল? 11 টাকা পুৰা কাম কৰিলে। তো কিমান কৰি হাজিৰা আছিল তেতিয়া। আৰু চিৰতন বুঢ়া আছিল আৰু এই বখা চৰ্দাৰ আছিল। তাহঁতে চৰ্দাৰ আছিল, আমাক পাছে পাছে চৰ্দাৰবিলাক আগে আগে আমি আৰু হাতী চাতি লৈ ঘূৰি ঘূৰি পাত ছিঙিছিলোঁ, কাম কৰিছিলোঁ। জংঘলো আছিল তেতিয়া। তেতিয়া সময় কাম কৰা আমি। এতিয়া বহুত দিন হ'ল আমাৰ কাম কৰা। কিন্তু পাৰ্মেটটো মোৰ বেছি দিন হোৱা নাই, কিয় মোৰ শাহুৰিৰ পাৰ্মেট হয়। চকৰা চকৰি কাম কৰিছিলোঁ। মাইকী হাজিৰি চকৰা চকৰি 5 বছৰ কৰাৰ পাছত মাইকী হাজিৰি কৰিলোঁ। মাইকী হাজিৰি কৰাৰ পাছত 5 বছৰৰ পাছত মোৰ এটা ল'ৰা হৈছে, বিকাশে। বাগানে 100 পাৰ হৈ গ'ল। কি ক'ব? আগতে জীৱ জন্তু কিবা ডিষ্টাৰ্ব দিছিল নেকি? দিছিল। হাতীবিলাক আনি গোটেই খেদি খেদি আৰু পাত ছিঙিছিলোঁ। আগে আগে হাতী, পাছে পাছে মানুহ, সেনেকৈ গেছিলোঁ। ধামা চামা বজাই বজাই গেছিলোঁ। ভয় আছিল সেই সময়ত? ভয় আছিল। মানুহকো খাইছে এটা। তেতিয়া আৰু একেলগতে কাম কৰিছিলোঁ সিফালে ব্লকত। পাছতহে এই মালিকবিলাক বদলি হৈ 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 এতিয়া ভাগ কৰি দিছে, ব্লক বি ব্লক। তেতিয়াই কাম কৰা আমি। 100 বছৰ পূৰ্ণ হ'ল। 1924 চনতে আমাৰ ফাতেমাবাদ টি ষ্টেটখন ইষ্টাব্লিছ হৈছিলে। ইয়াৰ পৰা আহি আহি আমি বৰ্তমান 100 বছৰ পাৰ হৈয়ে গ'ল। স্বৰ্ণ জয়ন্তী হৈ গ'ল আমাৰ বাগানৰ। আৰু এই বাগানৰ আপোনাৰ ভৱিষ্যত খুব উজ্জ্বল আছে। আৰু আমি মেনেজমেণ্টে ভৱিষ্যতত বহুত প্লেনিং লৈছোঁ, যাতে আমাৰ এই স্বৰ্ণ জয়ন্তীৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। হয়, এইটো অৱশ্য হয়। আগতকৈ অলপ মানে কম্পেৰিজন কৰিলে এইবাৰ খুব ভালেই আমি পাইছোঁ। আমি মেনেজমেণ্ট হিচাপে আগৰ এডমিনিষ্ট্ৰেটৰবিলাক যি কৰি গৈছে সেইবিলাক আমি যিখিনি হিষ্ট্ৰী আমি গম পাওঁ, মানে বৰ্তমান চবেই মানে ভালে আৰু চবেই খুচি আছে বাগানতে। কোনো প্ৰব্লেম হোৱা নাই। ৰেচন পাতি দৰমহা এইবিলাক চব ৰেগুলাৰ হৈ আছে। মেনেজমেণ্টৰ দৰমহা, ষ্টাফৰ দৰমহা আৰু কৰ্মচাৰী চববিলাক মানে যিবিলাক কিবা আছে, যিখিনি মিনিমাম ৰিকুৱাৰ্ড বস্তুবিলাক আছে সেইখিনি আমি আদায় দি আছোঁ। মেডিকেল অফিচাৰ আছে, মেডিকেলৰ ফালৰ পৰা আমাৰ মেডিচিন আছে, চব ফালৰ পৰা আমি যিখিনি পাৰে সেইখিনি দি আছোঁ। এইখিনি মানে আমি কি ক'ব আৰু, এইটো লেবাৰবিলাকৰ যিটো দৰমহা সেইটোতো আমি মেনেজমেণ্টে ফিক্স কৰিব নোৱাৰোঁ। এইটো মানে লেবাৰ ইউনিয়ন আছে, আমাৰ মালিক পক্ষ আছে আৰু গভৰ্ণমেণ্ট সেইটো ছেটেল কৰিহে লেবাৰবিলাকৰ ৱেজেছবিলাক মানে ঠিক কৰে আৰু। গতিকে কিন্তু আগৰ পৰা বহুত ইনক্ৰিজ হৈছে দৰমহাবিলাক আগতকৈ। বৰ্তমান ৰেটটো বাঢ়িছে। আমাৰ আগৰ যিখিনি আমি ৰেকৰ্ড চাইছোঁ ফাতেমাবাদ ডিষ্ট্ৰিক্টৰ, মানে আগৰ যিবিলাক মালিক আছিলে বা যিকোনো এডমিনিষ্ট্ৰেটৰ আছিলে, তেখেতসকলে ভাল চাহপাত বনাব পৰা নাই। আৰু আমি বৰ্তমান ভাল চাহপাত বনাই আছোঁ আৰু ভাল দামো পাইছোঁ। এনেই আমাৰ 2টা কোৱালিটিৰ বাহিৰ হয়, প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী। প্ৰাইমাৰীত 7টা গ্ৰেড আৰু ছেকেণ্ডাৰীত 5টা গ্ৰেড। আৰু আমি যিখিনি চাহ বনাওঁ সেইটো আমি কোৱালিটি চাহ বনাওঁ। এইটো ঠিকেই, আপোনালোকে ঠিকেই কৈছে। আমি লেবাৰবিলাকৰ স্বাস্থ্যৰ কাৰণে খুব সজাগ। আমি মাজে মাজে এৱাৰনেছ প্ৰগ্ৰাম কৰি থাকোঁ। যেনেকৈ ধৰক আপোনাৰ টিবিৰ কাৰণে আমি এৱাৰনেছ পাতোঁ, কেঞ্চাৰৰ কাৰণে এৱাৰনেছ পাতোঁ। সেইটো আমি ওপৰৰ যিবিলাক এডমিনিষ্ট্ৰেশ্যন আছে তাৰ লগত আমি যোগাযোগ কৰি থাকোঁ। ৰিচেণ্টলি আমাৰ তাতে আৰু খবৰ আহিছে, আমাক এৱাৰনেছৰ কাৰণে তেওঁলোকে সাজু হৈ প্ৰিপেয়াৰ কৰিব দিছে। আমাৰ হস্পিটেলখন এতিয়া খুব ভাল হৈছে। মেডিকেল অফিচাৰ এজন আছে, হেল্থ এছিষ্টেণ্ট আৰু ANM GNM এইবিলাক আছে। আৰু যিবিলাক ইমাৰ্জেঞ্চি হয় সেইবিলাক আমি বাহিৰতে পঠিয়াই দিওঁ। আৰু যিখিনি মানে প্ৰাইমাৰী যিখিনি লাগে হেল্প, সেইখিনি আমি গাৰ্ডিয়ানৰ পৰাই দিব পৰা হৈছোঁ। কাৰণ আমাৰ মেডিচিনো আমাৰ যথেষ্ট আছে।
MBBS ডক্টৰ আছে গতিকে আমাৰ প্ৰব্লেম নাই আৰু হয় আমাৰ এম্বুলেন্স আছে এইটো চৰকাৰী দিয়া এম্বুলেন্স সেইটোৰে আমি মানে কণ্টিনিউৱাছ ছাৰ্ভিচটো দি আছোঁ আমাৰ আজি খুব ভাল দিন বুলি ক'ব পাৰোঁ আমি আমাৰ বাগানৰ দুটা ল'ৰা মানে এজনে লেবৰেটৰী এছিষ্টেণ্ট কাম পাইছে আৰু এজনে আসাম পুলিচত চাকৰি পাইছে সেইটো বাগানৰ কাৰণে খুব ভাল বাগানৰ মানে ভৱিষ্যত খুব উজ্জ্বল বুলি ভাবোঁ আৰু আমি মেনেজমেণ্টৰ ফালৰ পৰা আমি ডিচেম্বৰ জানুৱাৰীত এনেকৈ আমি কোচিং চেণ্টাৰ এখন পাতিম বুলি ভাবিছোঁ য'ত নেকি বাগানৰ ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ এক্সাম দিব লাগে কেনেকৈ প্ৰিপাৰেশ্যন হ'ব লাগে এইবিলাক আমি ঠিক ঠাক কৰি তেখেতসকলক মানে আগতে যাতে ভাল হয় তাৰ কাৰণে আমি সিহঁতক আগুৱাই দিবলৈ মানে মনস্থ কৰিছোঁ আৰু আমাৰ বাগানৰ ফাতেমা টি ষ্টেটত এডুকেশ্যনৰ কাৰণে খুব এটা ভাল পদক্ষেপ চলি আছে গভৰ্ণমেণ্টৰ পৰা এটা হায়াৰ ছেকেণ্ডাৰী স্কুল এটা হৈ আছে আৰু জগন্নাথ ভৱনত এটা হৈ আছে আৰু ৰিচেণ্টলি LP স্কুলৰ যিটো মানে বিল্ডিং মানে ৰিন'ভেশ্যন এইটো কামো বৰ্তমান চলি আছে চৌধুৰী চলাইছিল তেতিয়া আমাৰ 1 টকা 83 পইচা কিনে হাজিৰা আছিল প্ৰত্যেক পাৰ ডে তেতিয়া কিন্তু আমাৰ সেনেকৈ আৰু অসুবিধাও আছিল ভালুকে বাঘ ভালুৱে সোমাই কিনে বৰ ডিষ্টাৰ্ব দি আছিল আমি চিৰা খাই বাঘ ভালু খেদি কাম চলাই আছিলোঁ তেতিয়া ডিউটি কেইটাৰ পৰা কেইটালৈকে আছিল সেইটো টাইমত সেনেকৈ আছিল 7:30 আৰু ইফালে 4:30 11:30 আমি খাৱা ব্ৰেকিং পাওঁ তাৰপাছত সেইটোৱে আছিল চৰ্দাৰ কেইটা আছিল আপোনাৰ মেনেজমেণ্ট আছিল আপোনাৰ ইয়াতে ডাঙৰ মেনেজাৰ ফুকন আছিল ভৰালি আছিল আৰু এনে চৰ্দাৰ কেইটা দিনেশ চৰ্দাৰ আছিল চিৰতন চৰ্দাৰ আছিল কৰ্মা চৰ্দাৰ আছিল মিথিয় চৰ্দাৰ আছিল এইকেইজনে আছিল আৰু তেতিয়া বহুত দুখতো কাম কৰিছোঁ তথাপি পাওনি দাওনি টাইমত কিন্তু বেয়া পোৱা নাছিলোঁ এতিয়া কিন্তু বহুতেই ভাল হৈ আহিল বাগানটো চাফা হৈ আহিল আগতে মাজতে আৰু বেয়া হৈছিল এতিয়া আৰু ভাল হৈছে মই তেতিয়া মানে 10 গুপ্তা মেনেজাৰ আছিল তেতিয়াৰ পৰা মই কাম কৰিছিলোঁ তাৰ আগত কোনে আছিল কি আছিল এইবিলাক নাজানো সেই সময়ত আমাৰ দৰমহা মানে এদিনত কাম কৰিলে 5 টকা হাজিৰা আছিল 5 টকা হাজিৰা কাম কৰিছোঁ আমি 6 দিনত 30 টকা দৰমহা পাইছোঁ আৰু তাৰে মাজত আমি ৰেচন পাইছিলোঁ আগত এতিয়া কিন্তু ৰেচনটো বন্ধ কৰি দিছে মানে 1.5 কিলো আটা 1.5 কিলো চাউল তেনেকৈ দি আছিল আগত সেই সময়ত কিন্তু এতিয়া মানে ফালতুৰ ৰেচন নাই বা স্লিপৰৰ ৰেচন নাই কিছুমানৰ তেনেকৈ মানে চলি আছোঁ আৰু বাগিচাৰ মানুহবিলাকে আৰু আমি 5 টকা হাজিৰাত কাম কৰি সেই পইচাই দি আমি কাম কৰি আজি 100 বছৰ মানে হ'ল এতিয়াতো 250 টকা হৈছে কিন্তু তাৰ 5 টকাৰ পিছতো মানে বাঢ়িছিলে দৰমহাটো এতিয়া বৰ্তমান আমি 250 টকাত কাম কৰি আছোঁ আৰু তাৰে লগত ৰেচন আছে তথাপিও মানে বহুত কষ্টৰে চলি আছোঁ আমি 100 বছৰ হৈ গৈছে ইমান আনন্দ কথা আমাৰ হাজিৰা বাঢ়িব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ